নামনিৰ বহু মানুহ উজনিত আছে, উজনিৰ মানুহ নামনি অসমত আছে। উজনিৰ পৰা যিবোৰ মানুহ আহিছে, যিবোৰ ল'ৰা ছোৱালী আহিছে, তেওঁলোককতো মৰমত ৰখা হৈছে আৰু অসমৰ সকলো মানুহৰ যিকোনো ঠাইত থকাৰ অধিকাৰ আছে। এনেধৰণে কিছুমান গুণ্ডাই ডেডলাইন বান্ধি দিছে নামনি অসমৰ পৰা যোৱা মানুহক। উজনি অসমত নামনিৰ মানুহ গৈছে বুলি তেওঁলোকক কিয় খেদিবলৈ চেষ্টা কৰা হৈছে? বৰ্তমান সময়ছোৱাত এই বিষয়টোক লৈ প্ৰশ্ন কৰিছে AUDF-এ। লৈ সবিচাৰি মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। নামনি অসমৰ মানুহক উজনিত কিয় খেদা হৈছে বুলি প্ৰশ্ন কৰিছে। নামনিৰ পৰা বহু লোক উজনিত গৈছে, উজনিৰ বহু লোক নামনিত আছে, কিন্তু সেই বুলি তেওঁলোকক কিয় খেদিব? সকলোৰে সকলো ঠাইত থকাৰ অধিকাৰ আছে। অসমৰ প্ৰতিগৰাকী মানুহৰ প্ৰতিটো স্থানত থকাৰ অধিকাৰ আছে। একাংশ গুণ্ডাই মিয়াক বান্ধি দিছে ডেডলাইন বান্ধি তেওঁলোকক কিয় খেদিবলৈ চেষ্টা কৰা হৈছে প্ৰশ্ন কৰিছে। ডেডলাইন বান্ধি ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰা হৈছে। ভাৰতীয় নাগৰিকৰ ওপৰত এনে হাৰাশাস্তি আমি সহ্য নকৰোঁ। নামনিৰ পৰা বহু লোক ব্যৱসায়িক সূত্ৰে উজনিলৈ গৈছে আৰু বহু ল'ৰা ছোৱালী পঢ়িবলৈকে নামনি অসমলৈ আহিছে উজনিৰ পৰা। উজনিৰ বহু ল'ৰা ছোৱালীটো নামনি অসমত আছে, তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা চাকৰি বাকৰিৰ ক্ষেত্ৰত আহি নামনি অসমত আছে। সকলোৰে সকলো ঠাইত থকাৰ অধিকাৰ আছে। নামনি অসমত থকা উজনিৰ ল'ৰা ছোৱালীখিনিকতো কোনেও একো বেয়া কৰা নাই। চৰকাৰৰ নিৰ্দেশত সকলো লোকক তাৰ পৰা খেদি পঠিওৱা হৈছে। কিয় নামনি অসমৰ মানুহক উজনিৰ পৰা খেদা হৈছে? নামনি অসমততো উজনিৰ মানুহক খেদা নাই। এই ক্ষেত্ৰত AUDF আৰু জমিয়ত উলেমাৰ ফালৰ পৰা স্মাৰক পত্ৰ দিয়া হৈছে। তেওঁলোকে প্ৰশ্ন কৰিছে, নামনি অসমত উজনিৰ যিসকল লোক আছে তেওঁলোকক আমি মৰমেৰে ৰাখিছোঁ, তেওঁলোকক কেতিয়াও একো বেয়া হ'বলৈ দিয়া নাই, তেওঁলোকক খেদা নাই। উজনি অসমত সংখ্যালঘু লোক থকাৰ অধিকাৰ নিশ্চয় আছে। তেওঁলোক উজনি অসমলৈ গ'ল বুলি তেওঁলোকক কিয় খেদিব? নামনিৰ পৰা বহু লোক উজনিলৈ গৈছে, উজনিৰ বহু লোক নামনিত আহিছে। উজনি নামনি কৰি থাকিলে এতিয়া হ'ব নেকি? সকলোৰেতো সকলো ঠাইত থকাৰ অধিকাৰ আছে। অসমৰে মানুহ তেওঁলোক, অসমৰ যিকোনো প্ৰান্তত থাকিব পাৰে, তেওঁলোক অসমীয়া। একাংশই মিয়াক ডেডলাইন কিয় বান্ধি দিছে তেওঁলোকে প্ৰশ্ন কৰিছে। একাংশ গুণ্ডাই মিয়াক ডেডলাইন বান্ধি দিছে কিয় প্ৰশ্ন কৰিছে। ডেডলাইন বান্ধি ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা হৈছে আৰু তেওঁলোকক এই হাৰাশাস্তি আমি সহ্য নকৰোঁ। নামনিৰ পৰা বহু লোক ব্যৱসায়িক সূত্ৰে উজনিলৈ গৈছে। উজনি অসমৰ বহু ল'ৰা ছোৱালী আহি নামনি অসমত পঢ়া শুনা কৰি আছে বা চাকৰি বাকৰি কৰি আছে। গতিকে সেই ল'ৰা ছোৱালীখিনিৰ লগততো কোনেও একো বেয়া কৰা নাই। গতিকে নামনি অসমৰ পৰা উজনি অসমলৈ যোৱা মানুহৰ ক্ষেত্ৰত কিয় এনেকুৱা কৰা হ'ব? প্ৰকৃত ভাৰতীয় নাগৰিকৰ লগত এনে কৰাটো আমি কোনোপধ্যে সহ্য নকৰোঁ। এনেধৰণে উভতি ধৰিছে এইবাৰ AUDF-এ। চৰকাৰৰ নিৰ্দেশত সকলো লোকক কিয় উজনিৰ পৰা খেদা হৈছে? কিয় মিয়াৰ নামত এতিয়া এনেধৰণে হাৰাশাস্তি কৰা হৈছে? এই ক্ষেত্ৰত AUDF আৰু জমিয়ত উলেমাৰ ফালৰ পৰা স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। শেহতীয়া বিগ ব্ৰেকিং নিউজ আমি জনাই আছোঁ। নামনি অসমত উজনিৰ যিসকল লোক আছে তেওঁলোকক আমি মৰমেৰে ৰাখিছোঁ, তেওঁলোকক কোনেও খেদিবলৈ চেষ্টা কৰা নাই। এই ক্ষেত্ৰত বৰ্তমান উজনি অসমত থকা মিয়াক কিয় ডেডলাইন বান্ধি দিছে? নামনিৰ পৰা বহু লোক ব্যৱসায়িক সূত্ৰে উজনিলৈ গৈছে আৰু সেই বুলিয়েই তেওঁলোকক থাকিবলৈ ঠাই নোহোৱা কৰিছে। উজনিৰ বহু ল'ৰা ছোৱালীওতো নামনিত আছে। এই বিষয়ে উল্লেখ কৰিছে AUDF-এ। সকলোৰে সকলো ঠাইত থকাৰ অধিকাৰ আছে। অসমৰ বাসিন্দা হ'লে অসমৰ যিকোনো প্ৰান্তত থাকিব পাৰে। চৰকাৰৰ নিৰ্দেশত এতিয়া উজনিৰ পৰা কিয় মিয়াক খেদা হৈছে? এই ক্ষেত্ৰত AUDF আৰু জমিয়ত উলেমাৰ ফালৰ পৰা স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। নামনি অসমত উজনিৰ যিসকল লোক আছে তেওঁলোকক আমি মৰমেৰে ৰাখিছোঁ, কিন্তু নামনিৰ পৰা উজনিলৈ যোৱা লোকসকলৰ লগত ইমান বেয়া হৈছে। উজনি অসমত সংখ্যালঘু লোকসকলৰ লগত এনেকুৱা কৰা হৈছে। নামনিৰ পৰা বহু লোক উজনিত আৰু উজনিৰ বহু লোক নামনিত আছে। সকলোৰে সকলো ঠাইত থকাৰ অধিকাৰ আছে। অসমৰ বাসিন্দা মানে অসমৰ যিকোনো প্ৰান্তত থাকিব পাৰে। একাংশ গুণ্ডাই মিয়াক ডেডলাইন বান্ধি দিছে। এই বিষয়ে উল্লেখ কৰিছে AUDF-এ। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ডেডলাইন বান্ধি ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে। নামনিৰ পৰা বহু লোক ব্যৱসায়িক সূত্ৰে উজনিলৈ গৈছে, এই কথা তেওঁলোকে উল্লেখ কৰিছে। উজনিৰ বহু ল'ৰা ছোৱালীও যে নামনিত আছে সেই কথাও তেওঁলোকে কৈ গৈছে। সকলোৰে সকলো ঠাইত থকাৰ অধিকাৰ আছে বুলি কৈছে AUDF-এ। চৰকাৰৰ নিৰ্দেশত এতিয়া উজনি অসমৰ পৰা কিয় মিয়া খেদা অভিযান চলিছে এই প্ৰশ্ন তেওঁলোকে কৰিছে। এই ক্ষেত্ৰত AUDF আৰু জমিয়ত উলেমাৰ ফালৰ পৰা দিয়া হৈছে স্মাৰক পত্ৰ। নামনি অসমত উজনিৰ যিসকল লোক আছে তেওঁলোকক আমি মৰমেৰে ৰাখিছোঁ, কিন্তু নামনিৰ পৰা উজনিলৈ যোৱা লোকসকলৰ লগত ইমান হাৰাশাস্তি কিয় প্ৰশ্ন কৰিছে AUDF-এ। তেওঁলোকৰ ভাষ্য আছে, শুনাব বিচাৰিম। ঘৰে ঘৰে গৈ এইসকলক থ্ৰেট কৰি আছে, ডেডলাইন দি আছে। 15 আগষ্ট মানে ডেডলাইন দি আজি হাৰাশাস্তি কৰি থকা হৈছে ভাৰতীয় নাগৰিকসকলক। বিভিন্নজনে কাম বনৰ কাৰণে গৈছে, ব্যৱসায় সূত্ৰে গৈছে, চাকৰি সূত্ৰে গৈছে। আজি আপাৰ আছামৰ বহুত ল'ৰা ছোৱালী আমাৰ ল'ৱাৰ অসমত আছে, চাকৰি বাকৰি কৰে, বিজনেছ সূত্ৰে আমাৰ অঞ্চলত আছে। বিলকুল তেখেতসকলৰ থকাৰ অধিকাৰ আছে। আমি মৰমৰে একেলগে আমি বসবাস কৰি আছোঁ। হেমন্ত বিশ্বৰ ইংগিতত এছাম গুণ্ডাই ঘৰে ঘৰে গৈ
এইসকলক থ্ৰেট কৰি আছে, ডেডলাইন দি আছে আৰু তেখেতসকলে তাৰ পৰা কাম বন এৰি নিজৰ সব ব্যৱসায় বাণিজ্য সব কিছু এৰি তেখেতসকলে নিজৰ ঘৰলৈ গুচি আহিছে। ইয়াৰ কাৰণে আমি ইতিমধ্যে ডিজিপি ডাঙৰীয়াক আমি অৱগত কৰিছোঁ। চিফ সেক্রেটারি, এডিশনাল চিফ সেক্রেটারি, কমিশনার তেখেতসকলক আমি হোম এণ্ড পলিটিকেল এফেয়াৰ্ছ তেখেতসকলক ইতিমধ্যে AIUDF আৰু জমিয়ত উলামাৰ ফালৰ পৰা আমি তেখেতসকলক মেমৰেণ্ডাম দিছোঁ, তেখেতসকলক আমি অৱগত কৰিছোঁ। গতিকে আপোনালোকৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই চব কৰাই আছে। চিফ সেক্ৰেটাৰী ডাঙৰীয়া আপুনি দায়িত্বশীল ব্যক্তি, DGP ডাঙৰীয়া আপোনালোকৰ দায়িত্ব আছে। এইসকল নাগৰিকৰ ওপৰত যিটো হাৰাশাস্তি হৈ আছে ইতিমধ্যে জমিয়ত আৰু UDFৰ ফালৰ পৰা আমি আপোনালোকক অৱগত কৰিছোঁ। আপোনালোকে নিজৰ দায়িত্ব পালন কৰক। নিজৰ ৰাজ্যত এখন জিলাৰ পৰা আন এখন জিলালৈকে গৈছে এইসকল যাতে সুৰক্ষিতভাৱে তাত থাকি কাম বন কৰিব পাৰে সেই পৰিৱেশ নিশ্চিত কৰক আপোনালোকে। আমি লয়াৰ অসমত যিসকল আছে আমি দায়িত্ব সহকাৰে কৈছোঁ সেইসকল খুব ভালদৰে থাকিব। আমি মৰমৰে তেখেতসকলৰ লগত ব্যৱহাৰ কৰিছোঁ আৰু গোটেই অসমৰ জনতাক মই আহ্বান জনাইছোঁ। উজনি অসমত বিলকুল সংখ্যালঘু মানুহৰ থকাৰ অধিকাৰ আছে। তেওঁলোকক যদি কোনোবাই সন্দেহযুক্ত মিয়া ইত্যাদিকৈ তাৰ পৰা খেদিব বিচাৰে তাক ৰক্ষণাবেক্ষণ দিবলৈ মানুহ কিন্তু উজনি অসমত আছে। এছাম গুণ্ডাই ঘৰে ঘৰে গৈ এইসকলক থ্ৰেট কৰি আছে, ডেডলাইন দি আছে। 15 আগষ্ট মানে ডেডলাইন দি আজি হাৰাশাস্তি কৰি থকা হৈছে ভাৰতীয় নাগৰিকসকলক। বিভিন্নজনে কাম বনৰ কাৰণে গৈছে, ব্যৱসায় সূত্ৰে গৈছে, চাকৰি সূত্ৰে গৈছে। আজি আপাৰ আছামৰ বহুত ল'ৰা ছোৱালী আমাৰ লয়াৰ অসমত আছে, চাকৰি বাকৰি কৰে, বিজনেছ সূত্ৰে আমাৰ অঞ্চলত আছে। বিলকুল তেখেতসকলৰ থকাৰ অধিকাৰ আছে। আমি মৰমৰে একেলগে আমি বসবাস কৰি আছোঁ। হেমন্ত বিশ্বৰ ইংগিতত এছাম গুণ্ডাই ঘৰে ঘৰে গৈ এইসকলক থ্ৰেট কৰি আছে, ডেডলাইন দি আছে আৰু তেখেতসকলে তাৰ পৰা কাম বন এৰি নিজৰ সব ব্যৱসায় বাণিজ্য সব কিছু এৰি তেখেতসকলে নিজৰ ঘৰলৈ গুচি আহিছে। ইয়াৰ কাৰণে আমি ইতিমধ্যে DGP ডাঙৰীয়াক আমি অৱগত কৰিছোঁ। চিফ সেক্ৰেটাৰী, এডিশনাল চিফ সেক্ৰেটাৰী, কমিশনাৰ তেখেতসকলক আমি হোম এণ্ড পলিটিকেল এফেয়াৰ্ছ তেখেতসকলক ইতিমধ্যে AIUDF আৰু জমিয়ত উলামাৰ ফালৰ পৰা আমি তেখেতসকলক মেমৰেণ্ডাম দিছোঁ, তেখেতসকলক আমি অৱগত কৰিছোঁ। গতিকে আপোনালোকৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই চব কৰাই আছে। চিফ সেক্ৰেটাৰী ডাঙৰীয়া আপুনি দায়িত্বশীল ব্যক্তি, DGP ডাঙৰীয়া আপোনালোকৰ দায়িত্ব আছে। এইসকল নাগৰিকৰ ওপৰত যিটো হাৰাশাস্তি হৈ আছে ইতিমধ্যে জমিয়ত আৰু UDFৰ ফালৰ পৰা আমি আপোনালোকক অৱগত কৰিছোঁ। আপোনালোকে নিজৰ দায়িত্ব পালন কৰক। নিজৰ ৰাজ্যত এখন জিলাৰ পৰা আন এখন জিলালৈকে গৈছে এইসকল যাতে সুৰক্ষিতভাৱে তাত থাকি কাম বন কৰিব পাৰে সেই পৰিৱেশ নিশ্চিত কৰক আপোনালোকে। আমি লয়াৰ অসমত যিসকল আছে আমি দায়িত্ব সহকাৰে কৈছোঁ সেইসকল খুব ভালদৰে থাকিব। আমি মৰমৰে তেখেতসকলৰ লগত ব্যৱহাৰ কৰিছোঁ আৰু গোটেই অসমৰ জনতাক মই আহ্বান জনাইছোঁ। উজনি অসমত বিলকুল সংখ্যালঘু মানুহৰ থকাৰ অধিকাৰ আছে। তেওঁলোকক যদি কোনোবাই সন্দেহযুক্ত মিয়া ইত্যাদিকৈ তাৰ পৰা খেদিব বিচাৰে তাক ৰক্ষণাবেক্ষণ দিবলৈ মানুহ কিন্তু উজনি অসমত আছে। এছাম গুণ্ডাই ঘৰে ঘৰে গৈ এইসকলক থ্ৰেট কৰি আছে, ডেডলাইন দি আছে। 15 আগষ্ট মানে ডেডলাইন দি আজি হাৰাশাস্তি কৰি থকা হৈছে ভাৰতীয় নাগৰিকসকলক। বিভিন্নজনে কাম বনৰ কাৰণে গৈছে, ব্যৱসায় সূত্ৰে গৈছে, চাকৰি সূত্ৰে গৈছে। আজি আপাৰ আছামৰ বহুত ল'ৰা ছোৱালী আমাৰ লয়াৰ অসমত আছে, চাকৰি বাকৰি কৰে, বিজনেছ সূত্ৰে আমাৰ অঞ্চলত আছে। বিলকুল তেখেতসকলৰ থকাৰ অধিকাৰ আছে। আমি মৰমৰে একেলগে আমি বসবাস কৰি আছোঁ। হেমন্ত বিশ্বৰ ইংগিতত এছাম গুণ্ডাই ঘৰে ঘৰে গৈ এইসকলক থ্ৰেট কৰি আছে, ডেডলাইন দি আছে আৰু তেখেতসকলে তাৰ পৰা কাম বন এৰি নিজৰ সব ব্যৱসায় বাণিজ্য সব কিছু এৰি তেখেতসকলে নিজৰ ঘৰলৈ গুচি আহিছে। ইয়াৰ কাৰণে আমি ইতিমধ্যে DGP ডাঙৰীয়াক আমি অৱগত কৰিছোঁ। চিফ সেক্ৰেটাৰী, এডিশনাল চিফ সেক্ৰেটাৰী, কমিশনাৰ তেখেতসকলক আমি হোম এণ্ড পলিটিকেল এফেয়াৰ্ছ তেখেতসকলক ইতিমধ্যে AIUDF আৰু জমিয়ত উলামাৰ ফালৰ পৰা আমি তেখেতসকলক মেমৰেণ্ডাম দিছোঁ, তেখেতসকলক আমি অৱগত কৰিছোঁ। গতিকে আপোনালোকৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই চব কৰাই আছে। চিফ সেক্ৰেটাৰী ডাঙৰীয়া আপুনি দায়িত্বশীল ব্যক্তি, DGP ডাঙৰীয়া আপোনালোকৰ দায়িত্ব আছে। এইসকল নাগৰিকৰ ওপৰত যিটো হাৰাশাস্তি হৈ আছে ইতিমধ্যে জমিয়ত আৰু UDFৰ ফালৰ পৰা আমি আপোনালোকক অৱগত কৰিছোঁ। আপোনালোকে নিজৰ দায়িত্ব পালন কৰক। নিজৰ ৰাজ্যত এখন জিলাৰ পৰা আন এখন জিলালৈকে গৈছে এইসকল যাতে সুৰক্ষিতভাৱে তাত থাকি কাম বন কৰিব পাৰে সেই পৰিৱেশ নিশ্চিত কৰক আপোনালোকে। আমি লয়াৰ অসমত যিসকল আছে আমি দায়িত্ব সহকাৰে কৈছোঁ সেইসকল খুব ভালদৰে থাকিব। আমি মৰমৰে তেখেতসকলৰ লগত ব্যৱহাৰ কৰিছোঁ আৰু গোটেই অসমৰ জনতাক মই আহ্বান জনাইছোঁ। উজনি অসমত বিলকুল সংখ্যালঘু মানুহৰ থকাৰ অধিকাৰ আছে। তেওঁলোকক যদি কোনোবাই সন্দেহযুক্ত মিয়া ইত্যাদিকৈ তাৰ পৰা খেদিব বিচাৰে তাক ৰক্ষণাবেক্ষণ দিবলৈ মানুহ কিন্তু উজনি অসম